খুলুমবাই নমস্কাৰ আপোনালোকে চাই আছে বৰণী ৰাহুল ইউটিউব চেনেল। তো গাইজ মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক কেইটামান আপডেট মানে ক'বলৈ গৈ আছোঁ। আৰু আপোনালোকে অসমীয়াত মানে মই ভিডিঅ' বনাওঁ আপোনালোকে গমেই পাব লাগে কি আপডেট, আৰু থাম্বনেইলত চাই পেলাই গমেই পালে। তো যিয়ে নহওক মই এতিয়া আৰম্ভ কৰোঁ। তো আমাৰ কোকৰাঝাৰৰ যি বি এড কলেজ আছিল, এই বি এড কলেজত 31 তাৰিখে এটা ফ্ৰেছাৰ্ছ কিবা আছিল চাগে এই বি এড কলেজত। তাৰপিছত এতিয়া ফ্ৰেছ আছে নে কিবা আছিল নাজানো, পাহৰি গ'লোঁ মই। তো যিয়ে নহওক এইটো ইমান মেটাৰ নহয়। তো তাতে আমাৰ বৰ্তমানৰ BTCৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ EM ৰবিৰাম নাৰ্জাৰী ছাৰক মানে আমন্ত্ৰণ কৰিছিল চিফ গেষ্ট হিচাপে। আৰু এই চিফ গেষ্ট হিচাপে মানে নিমন্ত্ৰণ কৰা তেখেতে বক্তব্য ৰাখিছিল। আৰু এই বক্তব্য ৰখাত মানে তেওঁ কিছুমান খুব ডাঙৰ কথা কৈছে, মানে ঘোষণা কৰিছে। যিসকল ব্যক্তিয়ে মানে বৰ্তমান BEd পাছ কৰি থৈছে তেওঁলোকৰ বাবে বহুত ভাল খবৰ। আৰু যিসকল ব্যক্তিয়ে BTCৰ যিখিনি মানে আমাৰ 1000 পোষ্টৰ এপ্লাই হৈছিলে টেট, এইটো মানে ইয়াৰো ভাল খবৰ আপোনালোকে এই ভিডিঅ'ৰ যোগেদি পাই যাবা। তো এতিয়া কথাটো হ'ল অহাকালি 3 তাৰিখ। তো 3 তাৰিখৰ ভিতৰত মানে পুনৰবাৰ BTC এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা মানে তথ্য বিচাৰিছে কিমান খালী হৈছে GTPGTত। তো GTPGTত 1500 পৰা 1600 পোষ্ট খালী মানে এডভাৰ্টাইজমেণ্ট হ'বলৈ গৈ আছে। ফেব্ৰুৱাৰী নে জানুৱাৰী মাহত কৈছে। মই ভিডিঅ'টো লাষ্টত লগাই দিম, আপোনালোকে চাই ল'ব। তো কথাটো হ'ল এতিয়া আপোনালোকৰ বাবে 1500 পৰা 1600 পোষ্ট আহি আছে GTPGT। এইটো মানে ডাঙৰ খবৰ আপোনালোকৰ কাৰণে। আৰু আমাৰ বাকী থাকিল টেটৰ যিটো এপইণ্টমেণ্টটো ৰৈ গৈছিলে, তাতে 1000 ছামথিং বুলি কৈ আছিলে, কিমান আছিল নাজানো, একজেক্ট হেৰিটো আমাক দিয়া নাই তথ্যটো। তো এতিয়া কথাটো হ'ল তাৰে ভিতৰত তাৰে পোষ্টৰ ভিতৰত 170 প্লাছ না কিমান বা আছিল পোষ্টটো নাজানো মই এতিয়া বৰ্তমান। সেইখিনি পোষ্টৰ পৰাই মানে যিখিনি 6 মহীয়া টেট মানে হেৰি হৈছিলে এই সময়ক, এইখিনিক মানে এই যিখিনি মানে 6 মহীয়া কৰি আছিলে তেওঁলোকক এই তাৰ পৰাই মানে কি কৰিছিলে এপইণ্টমেণ্টটো দিছিলে UPPL চৰকাৰৰ দিনত। এতিয়া বাকী থাকিল 948 বুলি কৈছে মানে ৰবিৰাম নাৰ্জাৰী ছাৰে। 948 পোষ্ট মানে LP UPৰ পোষ্ট, এইটো ডিচেম্বৰ মাহত মানে আপোনালোকক দিবলৈ গৈ আছে। এতিয়া মানে কমিটি চব মানে গঠন কৰি দিয়া হ'ল। এতিয়া পুনৰবাৰ চাব ডকুমেণ্টছখিনি, চোৱাৰ পিছত ডিচেম্বৰত আপোনালোকে মানে একদমবাৰে এপইণ্টমেণ্টটো পাব বুলি দিব বুলি কৈছে ৰবিৰাম নাৰ্জাৰী ছাৰে। আপোনালোকে মানে নিশ্চিন্ত মনে থাকক, অকণমান ধৈৰ্য ধৰক দেই, অকণমান ধৈৰ্য ধৰক। আপোনালোকে মানে LP আৰু UPৰ যিখিনি 948 পোষ্ট বুলি কৈছে, এই পোষ্টৰ যিটো এপইণ্টমেণ্ট সেইটো ডিচেম্বৰ মাহৰ পাবলৈ গৈ আছে। আপোনালোকে নিশ্চিন্ত মনে থাকক। এতিয়া GTPGTৰো ভাল খবৰ। তো ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো মানে আপডেটটো আছিল দেই, LP UP পূৰা মানে পাই যাব আপোনালোকে দেই। মানে 1500-1600 অধিক আছে আৰু ওলাব। মই ডিটেইলছটো মানে 3 তাৰিখে আকৌ ডিপাৰ্টমেণ্টৰ পৰা বিচাৰিছোঁ। আৰু ইয়াৰ কাৰণে BEd কোৱালিফিকেশ্যনটো মাষ্ট। আপোনালোকে সেই সময়লৈকে পাব না নাই মই নাজানো। নাপায় BEd কোৱালিফিকেশ্যন মাষ্ট। আকৌ ওলাব পিছত। আকৌ LP UP ইয়াৰ কাৰণে 948 পোষ্ট খালী আছে। কিন্তু পটাপট ডিচেম্বৰৰ ভিতৰত মই কমপ্লিট কৰিব লাগে বুলি ডিপাৰ্টমেণ্টক অলৰেডি অৰ্ডাৰ দিছোঁ। আৰু ৰিভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে কামত কিছুমান মানুহবিলাকক কমিটি বনাই লগাই দিয়া এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু মেৰিট ভেৰি মাছ ট্ৰেন্সপাৰেঞ্চি, ডিচেণ্ডিং অফ দ্য মেৰিটৰ ওপৰত আমি সেইটো ফ'ল' কৰি পেলাই এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ কোনো দেৱানী চেৱানী নচলিব।